পৃথিৱীৰ চবতকৈ ভাল মাস্কখন হৈছে টকা পইচা, যিয়ে নেকি সকলোৰে মুখ বন্ধ কৰিব পাৰে। এইটো কলিযুগ হয় বন্ধুসকল। ইয়াত মানুহে নিজৰ দুখতকৈ আনৰ সুখতহে বেছি দুখী হয়। সেইসকলেই বহুতৰে জীৱনৰ পৰা গুচি যায়, যিয়ে কয় আজীৱন তোমাৰ লগত থাকিম। আমাৰ হৃদয়ত প্ৰৱেশ কৰা ৰাস্তা থাকে, কিন্তু ওলাই যোৱাৰ ৰাস্তা নাথাকে। সেইকাৰণে যেতিয়া কোনোবা আমাৰ হৃদয়ৰ পৰা গুচি যায়, হৃদয় ভাঙি থৈ গুচি যায়। নিজৰ সম্পূৰ্ণ সময়খিনি নিজক আৰু ভাল বনাবলৈ ব্যৱহাৰ কৰক, কাৰণ আজিকালি সম্বন্ধ মানুহৰ দ্বাৰা নবনে, টকা পইচাৰ দ্বাৰাহে বনে। আজিকালি ৰিলেশ্যনবোৰতকৈ আমাৰ মোবাইলৰ বেটাৰীটোৱেই ভাল, কিয়নো শেষ হোৱাৰ কিছু মুহূৰ্তৰ আগতেই অন্তত আমাক এবাৰ ৱাৰ্ণিং দিয়ে। সকলোবোৰ জানিও যদি আপুনি ভুলটোক ভুল বুলি ক'ব নোৱাৰে, তেন্তে আপুনি কেতিয়াও নিজৰ অধিকাৰৰ কাৰণে যুঁজিব নোৱাৰে। এইখন দুনিয়াই আপোনাক সদায় অসুবিধাই কৰি থাকিব। আপুনি মাথো হাঁহিবলৈ শিকিলেও কাৰো কথা নুশুনিব। ৰামায়ণৰ দুটা চৰিত্ৰ বিভীষণ আৰু কৈকেয়ীৰ পৰা এটা সুন্দৰ কথা শিকিব পাৰি। সেইটো হ'ল, বিভীষণ ৰাৱণৰ লগত আছিল, তথাপি পৰিৱৰ্তন হোৱা নাছিল, আৰু কৈকেয়ীয়ে ৰামৰ লগত আছিল, তথাপিও সংশোধন হোৱা নাছিল। ইয়াৰ পৰা এইটো শিকিব পাৰোঁ যে পৰিৱৰ্তন হোৱা আৰু সংশোধন হোৱাটো মানুহৰ স্বভাৱৰ ওপৰত নিৰ্ভৰ কৰে। আজিৰ কথাখিনি আপুনি শেষ পৰ্যন্ত শুনিব, কাৰণ আজি আপোনাক এনে কেইটামান কথা ক'ম, যি কথাই আপোনাৰ জীৱন সলনি কৰি দিব। গছৰ পৰা সৰি পৰা পাতে কি শিকাই জানে? যদি আপুনি বুজা হৈ যায়, তেন্তে আপোনবোৰেই দলিয়াই দিব। আৰু চাহত ডুব যোৱা বিস্কুটটোৱে কি শিকাই জানে? যদি কাৰোবাৰ লগত বেছিকৈ ডুবি যায়, তেন্তে ভাঙি পৰিবই। সকলোতকৈ মূল্যৱান বস্তু হ'ল আমাৰ বৰ্তমান। যদি এবাৰ গুচি যায়, গোটেই সংসাৰখনৰ সম্পত্তিয়েও কিনিব নোৱাৰি। সহজ সৰল মানুহৰ সকলোতকৈ ডাঙৰ ভুল আনৰ অভিনয় বুজিব নোৱাৰা। আনৰ কাৰণে জীয়াই থাকোঁতে কাৰো আপত্তি নাছিল, কিন্তু যেতিয়া নিজৰ বাবে জীয়াই থাকিবলৈ ল'লোঁ, গোটেই দুনিয়াখনেই শত্ৰু হৈ গ'ল। এজন মানুহ যেতিয়া অকলশৰীয়া হৈ যায়, তেতিয়া তেওঁৰ মনৰ পৰা সকলো আনন্দ মৰি যায়। কিতাপৰ পৃষ্ঠাই মানুহক যি শিক্ষা দিয়ে, জীৱনৰ পৃষ্ঠাই তাতকৈ বেছি শিক্ষা দিয়ে। চাউল পুৰণা হ'লে ভাত বাঢ়ে, আৰু সম্পৰ্ক পুৰণা হ'লে ভালপোৱা নহয়, বাঢ়ে অৱহেলা। যেতিয়া নিজৰ একোৱেই ভুল নাথাকে, কোনো কাৰণত কাৰো ভৰিত নপৰিব। কাৰোবাক চকুলো ওলোৱাৰ আগতে নিজে এবাৰ ভাবি চাব যে আপোনাৰো দুটা চকু আছে। সঁচা অন্তৰৰ মানুহবোৰে সদায় অকলে থাকিব লগা হয়, কিন্তু সুখৰ কথা এইটো যে তেখেতসকলক ভগৱানে লগ দিয়ে। মৰমক মৰমেৰে সজাই ৰাখক, হৃদয়ক হৃদয়েৰে বান্ধি ৰাখক। এই পৃথিৱীৰ পৰা কি লৈ যাব? সেয়ে সদায় মিঠা কথা আৰু সুন্দৰ ব্যৱহাৰে নিজক সজাই ৰাখক। মানুহ যদি চিনিব বিচাৰিছে, এটা কাম কৰক, কাৰোবাৰ ওচৰত গৈ কওক মই বিপদত পৰি আছোঁ। তেতিয়াই মানুহজনে নিজৰ স্বৰূপ দেখুৱাই দিব। বিশ্বাস হোৱা নাই যদি প্ৰমাণ কৰি চাওক। মানুহ চাই কোন কেনেকুৱা ক'ব পৰা কলা মোৰ আছে, কিন্তু যেতিয়া সেইটো প্ৰয়োগ কৰি চাওঁ, প্ৰায়বোৰ মানুহৰ চেহেৰাৰ আঁৰত কেইবাটাও ৰূপ দেখা পাওঁ, আৰু তেতিয়াই মনটো বেয়া হৈ যায়। জীৱনটো সেইসকলৰ কাৰণে ৰঙীন, যিসকলে ৰং বদলাব জানে। যেতিয়া পৰা আপোনবোৰৰ পৰা আশা কৰা বাদ দিলোঁ, তেতিয়া পৰাই কষ্ট পোৱাও কমি গ'ল। ভগৱানক কৰা ভৰসা কেতিয়াও ব্যৰ্থ নহয়, কেৱল অপেক্ষা কৰক। আমাৰ জীৱনৰ কেইটামান তিতা সত্য কথা। আমাৰ জীৱনত প্ৰথম কথা ক'বলৈ শিকোৱা মানুহকেইজনেই হ'ল মা দেউতা।
কিন্তু আমি যেতিয়া নিজেই কথা ক'বলৈ জনা হওঁ তেতিয়া আটাইতকৈ কম কথা পাতোঁ মা দেউতাৰ লগত। আমাৰ জীৱনত বহুতকে প্ৰথম মোবাইল ফোনটো কিনি দিয়ে মা দেউতাই, কিন্তু আমি ফোনত আটাইতকৈ কম কথা মা দেউতাৰ লগতেই পাতোঁ। সৰু হৈ থাকোঁতে প্ৰতিটো কামতে সহায় কৰা প্ৰথম মানুহকেইজনেই হ'ল মা দেউতা, কিন্তু যেতিয়া আমি নিজেই কামবোৰ কৰিব পাৰোঁ তেতিয়া আমি আটাইতকৈ কম সহায় কৰোঁ মা দেউতাক। এই পৃথিৱীখনৰ লগত চিনাকি কৰাই দিয়া মানুহকেইজনেই হ'ল মা দেউতা, কিন্তু আমি সুন্দৰ পৃথিৱীখনৰ মায়ামোহত পৰি পাহৰি যাওঁ মা দেউতাৰ পৃথিৱীখন। এই ব্যস্ত পৃথিৱীখনত নতুন নতুন মানুহ আহি থাকিব গৈ থাকিব, সকলোৱে আপোনাক কিবা নহয় কিবা স্বাৰ্থত ব্যৱহাৰ কৰিব, কিন্তু মা দেউতাৰ দৰে নিস্বাৰ্থ মৰম ভাল পোৱা কোনেও নিদিয়ে। সেয়েহে সময় থাকোঁতে তেওঁলোকক আদৰ আৰু সন্মান দিয়ক, মৃত্যুৰ পাছত নহয়। কাৰোবাৰ মিঠা কথাৰ অৰ্থ এইটো নহয় যে আপুনি তেওঁ বিশেষ মানুহ। মনত ৰাখিব, কেতিয়াবা কেতিয়াবা পাৰ চৰাই খোৱাবৰ কাৰণে নহয়, ধৰিবৰ বাবেও দানা দিয়া হয়। এজন মানুহৰ মৃত্যুৰ পিছৰ সত্য কথাকেইটা হ'ল: পত্নী কেৱল ঘৰলৈকে, সমাজ শ্মশানলৈকে, পুত্ৰ মুখাগ্নি কৰালৈকে, কিন্তু কেৱল আপোনাৰ কৰ্মহে ভগৱানৰ ওচৰলৈ যাব। সেয়ে সদায় ভাল কাম কৰক। কোৱা হয় শব্দৰ দাঁত নাথাকে, কোৱা হয় শব্দৰ দাঁত নাথাকে, কিন্তু যেতিয়া শব্দই কাটে কষ্ট বহুত হয়। আৰু কেতিয়াবা কেতিয়াবা এনেকুৱা হয় যে জীৱনটো শেষ হৈ যায়, তথাপিও সেই কষ্ট শেষ যেন নহয়। সেয়ে জীৱনত যি কথা ক'ব মিঠাকৈ ক'ব। জীৱনৰ এটা তিতা সত্য, যদি আপুনি কেতিয়াবা বৃদ্ধাশ্ৰমলৈ যায়, তাত থকা যিকোনো এজন বৃদ্ধক সুধিব আপোনাৰ ল'ৰাই কি কৰে, উত্তৰ আহিব মোৰ ল'ৰা অফিচাৰ, ডাক্তৰ, উকিল, ইঞ্জিনিয়াৰ নাইবা প্ৰফেচাৰ। কিন্তু আপুনি এনেকুৱা এজনো বৃদ্ধ লোক নাপাব যিয়ে ক'ব মোৰ ল'ৰাটো অশিক্ষিত বা দুখীয়া, কিয়নো অশিক্ষিত আৰু দুখীয়া মা দেউতাকে কেতিয়াও বৃদ্ধাশ্ৰমত প্ৰৱেশ কৰিব লগা নহয়। এইটো এটা আধুনিক যুগৰ সত্য কথা।